এরাম গোপী অঙ্গ ঘড়িখনে পৰম কিৰাত কুচৰ কুকুম মানে লাগিল মালাত এৰাম নেৰৈ মধু কৰে তাৰ গন্ধ মত বঢ়িয়া পুৰৈ গীত গাই যেন গন্ধবে লগত এৰাম কৰন্তলী লাৰে হৰে কিৰাক বাহু দাম্ভি মাৰি কতো উঠলান্ত জল গোপীগণ সংগে ৰংগে কৰিঠে লাঠেলি কৌতুকে কৰিলা যমু নাট লকেলি এৰাম শান্ত হৈয়া যেন মহা মতগ ৰাজে অনেক হস্তিনী লৈয়া কিৰৈ মাজে সেহি মতে কৃষ্ণে বেদ মৰ্যাদা এৰি গোপীগণ সহিতে কৰিলা এতিয়া আমাক দেখুৱাইছে যেনেকৈ হস্তিনী সৰোবৰত গৈ গা গজেন্দ্ৰৰ যুদ্ধৰ দিনা হাতীসকলে অৰ্থাৎ গজেন্দ্ৰই হাজাৰ বিজাৰ তেওঁলোকৰ পত্নীসকল পুত্ৰ পুত্ৰীসকলক লগত লৈ কেনেকৈ স্নান কৰি আছিল নহয় বাৰু হাতী হ'লেও তেওঁ গজৰাজ হ'লেও তেওঁ পত্নীসকলক তেওঁ সুৰাৰ সৈতে পানী নি গা ধুৱাই দিছে হস্তিনীসকলেও স্বামী বুলি তেওঁক গা ধুৱাইছে কিমান মৰম আদৰ দেখুৱাইছে তদুপ আজি উদাহৰণ এটা দিছে যমুনাৰ তীৰত গোপীসকলে কৃষ্ণক গা ধুৱাইছে ক'ৰবাত কৃষ্ণই গোপীসকলক গা ধুৱাইছে অনেক মৰম চেনেহ আদৰ সেই লোকসকল এই মৰম চেনেহ আদৰটো আমাৰ সদায় একে ওজনত থাকিব লাগিব জীৱনটোত আমাৰ মন কৰিব এজন মানুহ এজনৰ প্ৰতি যিটো মৰম চেনেহ আদৰ আছেই মোৰ পিতৃৰ প্ৰতি যিটো আদৰ সৰুকালত যিটো বুঢ়া কাললৈ ওজনটো সমান ৰাখিব পাৰিব লাগিব তেতিয়া কামত আহিব মোৰ পত্নীগৰাকীক বিয়া কৰোৱা দিনা বা বিয়া কৰোৱা কেইদিনমানৰ পাছত যিটো মৰম আদৰ চেনেহ মোৰ আছিল 80 বছৰ বয়সত 90 বছৰ বয়সতো সেই আদৰটো বা সেই ওজনটো মোৰ থাকিব লাগিব হয়নে নহয় গোসাঁইসকল আপোনালোকে কওক শাস্ত্ৰই কৈ আছে নহয়নে মোৰ ল'ৰালি কালত মই সৰু কালত ইপনৰ পৰা আহিছোঁ মায়ে ভাত দিয়া ইপনৰ পৰা আহিছোঁ মায়ে কিবা এটা খুৱাই দিয়া আৰু মোৰ আয়ে কিমান কষ্ট কৰি খুৱাই বুৱাই ডাঙৰ দীঘল কৰি গতিকে সেই মৰমটো সৰুকালত 5 বছৰ বয়সত মোৰ যিটো মৰম আছিল 85 বছৰলৈকে সেই মৰমটো থাকিব লাগিব ওজনটো সমান থাকিব লাগিব সেইটোকে আমাক দেখুৱালে হয়নে এতিয়া সেই গা গজেন্দ্ৰৰ আখ্যানটোতো মই বাৰু অকণমান আগুৱাই গৈছোঁ যেনেকৈ সেইটো আমাক দেখুৱালে দেখিছেনে সদৌ শেষত যেতিয়া গাহে গজেন্দ্ৰক ধৰিলে হাজাৰ বিজাৰ হাতীসকলে বল দি আজি তেওঁক উদ্ধাৰ কৰিব নোৱাৰিলে পাৰিলেনে বাৰু নাই সদৌ শেষত
গজেন্দ্ৰই বুজি পাই গ'ল খুন্দে মেৰাই পদ্মগোটৰ ওপৰক তুলি গজেন্দ্ৰে শৰণ লৈলা তাহি হৰি বুলি। তেতিয়া দেখিলে মোৰ ভাৰ্যা পুত্ৰ ল'ৰা ছোৱালীসকলে মোক আৰু ৰক্ষণাবেক্ষণা বা ৰাখিব নোৱাৰে। এক প্ৰভু ভগৱন্তৰ ওচৰত শৰণ লওঁ। প্ৰভু ভগৱন্তৰ ওচৰত শৰণ লোৱাৰ লগে লগে প্ৰভু ভগৱন্তে তেওঁক উদ্ধাৰ কৰিলে। তদুপ আমাক আজি দেহ মাৰ্গত দেখুৱাইছে আমাৰ ভাৰ্যা পুত্ৰ ল'ৰা ছোৱালী নাতি নতুকা মোৰ বা আপোনাৰ তেওঁ বা তেখেতৰ বহুত আছে। যিদিনা মই শেষ বিচনাত পৰিম সেইসকলে টানিব। কিহৰে টানিব জানে? যেনে ডাক্তৰ বিচাৰিব, কবিৰাজ বিচাৰিব, পাৰিলে দেউতাক জীয়াই ৰাখোঁ বা বোপাইক জীয়াই ৰাখোঁ, সেয়াই টানা। কিন্তু পাৰিবনে বাৰু সেইসকলে ৰাখিবা মোক? নোৱাৰে নোৱাৰে নোৱাৰে, এক ভগৱন্তৰ বাহিৰে, হয়নে? আপোনাসকলে পাইছে কি জানি, মই ৰেডিঅ' চেণ্টাৰ টিভি চেণ্টাৰত ওজাপালিও গাওঁ। তেতিয়া আমি গীত এটা মানে গাওঁ, অ' গোবিন্দ বিনে হৰি বিনে ৰাখন্তা নাই, কেৱে গোবিন্দ বিনে হৰি বিনে ৰাখন্তা নাই কেৱে এৱা, হয়নে? হৰি বিনে গোবিন্দ বিনে ৰাখন্তা নাই কেৱে, ধন ধান পুত্ৰ ভাৰ্যা এইসকল মায়াত মন মহ জীয়া, মায়াত মন ভোগীয়ায়। অ' মই মহাপাপী প্ৰভুক নিচিনিলোঁ, অ' প্ৰভু এই জীৱন বিফলে যায়। ভাৰ্যা পুত্ৰ ধন মজাইলে কমন, তাকে আছো আশা কৰি। অনৰ তাকে আছো আশা কৰি, ধন ৰৈব পৰি ভাৰ্যা যাইব এৰি, লগে নযায় কেহু মৰি, মায়াত মন মজিয়া মায়াত মন ভোগীয়ায়। অ' মই মহাপাপী প্ৰভুক নিচিনিলোঁ, অ' প্ৰভু এই জীৱন বিফলে যায়। মোৰ বৰ মৰমৰ মানুহগৰাকী বুলি সদায় চাই আছোঁ, কিন্তু এদিন বাৰু তেওঁ ক'বনে আপুনি মৰি যাব ওলাইছে যদি ময়ো যাওঁ বোলো বুলি ক'ব? ক'লেও কামত নাহে, নোৱাৰে। বা মই ইমান মৰমত ৰখা মানুহগৰাকী যদি কেনেবাকৈ মোৰ আগত যাব ওলায়, মই চকু পানী টোপাহে টুকিব পাৰিম, তাৰ বাহিৰে তেওঁক ৰাখিব পৰা ক্ষমতা মোৰ নাই, হয়নে? গতিকে এয়া ধন ভাৰ্যা পুত্ৰ ধন মজাই লেক মন, তাকে আছোঁ আশা কৰি, ধন ৰৈব পৰি ভাৰ্যা যাইব এৰি, লগে নযায় কেহু মৰি, 20 পুৰা মাটি কাৰোবাৰ আছে, পাৰিবনে এচুপুৰা লগত লৈ যাবা? হয়নে? 7টামান বিল্ডিং আছে, পাৰিব ইটা এটা লগত লৈ যাবা? 14খনমান গাড়ী আছে, পাৰিব হেণ্ডেলডাল লগত লৈ যাবা কোনোবাই? নোৱাৰে নোৱাৰে নোৱাৰে। 3 ভৰি মাটি জুখি আমাক সেইদিনা এখন চিতাত তুলি দিব, হয়নে? তাৰ বাহিৰে অন্য নাই, অন্য নাই। গতিকে মন কৰিব, 1973 চনত মানে গান গোৱাৰ সময়তে গান এটা গাইছিল মোৰ বন্ধু জয়ন্ত হাজৰিকাই, দেহতত্বৰ গান। মৰাউসী ৰাতি ফেঁচাই কুৰুলিয়াই, ঘৰ জেউতীৰ হাঁহি উমাই মুৰুলিয়াই, আল্লাহ খাৰথি কৰাহে বান্দা, দেহৰো ভৰসা নাই মোৰ আল্লাহ, জীৱৰো তৰণি নাই। দেহটো ভৰসা নাই, কালি লৈ যায় কোনোবাই মোৰ দেহটো জুই লগাই পুৰি পেলাব, নতুবা কোনোবাই লৈ যায় গাঁতত পুতি থৈ দিব, নতুবা কোনোবাই লৈ যায় নদীত উটুৱাই দিব, অনেক জীৱ জন্তুৱে কামুৰি খাই গুদাগুদি কৰিব, ভৰসা নাই। কিন্তু জীৱৰ তৰণি নাই, এই জীৱ গ'ল এই জীৱ আহিল, তাৰ মৃত্যু নাই। মই ভাল কাম কৰিলে ভাল জেগা পাম,
বেয়া কাম কৰিলে বেয়া জেগা পাওঁ। গতিকে উঠি অহা ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল ভাল কাম কৰিবা যত্ন কৰক। যদি আমি ভাল কাম কৰিবা যত্ন কৰা হয়, আকৌ ঘূৰি যদি মনুষ্য জন্ম পায়ো যদি সাধুগুৰু বৈষ্ণৱ পাৱাৰ ধূলি মাথাত লোৱাৰ সুবিধাকণ পাওঁ, তেনেহ'লে ইও কৃতাৰ্থ। এদিন দেৱঋষি নাৰদ, মই অকণমান আগুৱাই গৈছোঁ, আপোনালোকে শুনিব কাণ দি। দেৱঋষি নাৰদ স্বৰ্গলৈ গৈছে। যাই স্বৰ্গৰ দুৱাৰদলিত দেখে মানুহ এজনে লুৰলি সুপুলি হৈ জাৰেখিতে পৰি আছে। তেতিয়া দেৱঋষি নাৰদে ক'লে, হেৰা আপুনি এই স্বৰ্গলৈ নাযায় কিয়? কৈছে মই যাব নোৱাৰোঁ। কিয়? কৈছে মোৰ পাপ আছে। পাপ আছে? তুমি কোন? কৈছে মই পাণ্ডু ৰজা। দেৱঋষি নাৰদ আচৰিত হ'ল, পাণ্ডু ৰজা পাপত পৰি স্বৰ্গত যাব পৰা নাই। লগতে ঢেঁকীটোত উঠি দেৱঋষি নাৰদ বিষ্ণুৰ ওচৰলৈ গ'ল। বিষ্ণুক যাই কোৱাৰ লগে লগে বিষ্ণুৱে ক'লে, হেৰা দেৱঋষি নাৰদ, তোমাৰ লগত মই ইমান কথা হৈ থকাৰ সময় নাই, তুমি ব্ৰহ্মাৰ ওচৰলৈ যোৱা। কি পাপৰ ফলত পাণ্ডু ৰজাই আজি স্বৰ্গত যাব নোৱাৰি আলৈ বিলৈ হৈ পৰি আছে, সকলো তাতে পাবা। লগে লগে দেৱঋষি নাৰদ ব্ৰহ্মাৰ ওচৰলৈ আহিল। ব্ৰহ্মাক ক'লে, পৰম পিতা, পাণ্ডু ৰজাই এনেকৈ আলৈ বিলৈ হৈ আছে, কি পাপ হ'ল মোক অকণমান বুজাই দিয়ক। তেতিয়া লগে লগে ব্ৰহ্মাই দেৱঋষি নাৰদক বুজাই দি আছে, পাণ্ডু ৰজাই প্ৰথম বিয়া পাতিলে, মই চমুতে কৈছোঁ। বিয়া পতাৰ দিনা দুগৰাকী কন্যা বিয়া কৰিছিল, গোসাঁনীহঁতে জানেই বোধ হয়, আৰু চবেই জানে, কুন্তী আৰু মাদ্ৰী। একেদিনাই বিয়া কৰিলে। বিয়া কৰি আনি ৰভা তলত খেলা এটা খেলে নহয়। আমাৰ পিনে, আপোনালোকৰ ভাষা এইপিনে কি কয় মই নাজানিম, আমাৰ মৰিগাঁও ভাষাত কয় সেইটো পাহ খেলোৱা বুলি কয়, হয়নে? নতুন কইনা আনি, হয়, তেতিয়া সেইদিনা বৰ লাজ লাগে, নিজৰ কইনাৰ লগত নিজে পাহ খেলিবা ন। এতিয়া কিন্তু মনত পৰিলে, বাহ ধুনীয়া দিন আছিল সেইটোৱা, হয়নে? সেইটো কম ধুনীয়া দিন আছিল নে? মই মোৰ পৰিবাৰে পাহ খেলিছিলোঁ, সকলো আইসকল বোৱাইসকলে চাই একে হাত তালি দি গুদাগুদি কৰি আছে, হয়। এই তদুপ পাণ্ডু ৰজাই আজি দুগৰাকী পত্নীক লগত লৈ পাহ খেলিছে অগণন ৰাইজ। আৰু তেতিয়া পাহ খেলাৰ লগে লগে উৰণিবোৰ মানে তেওঁলোকৰ অকণমান দাং খাই গ'ল নহয়, মুখকেইখন চবেই দেখা হ'ল। আজিকালি আকৌ বিয়া কৰাৰ পাছত কিছুমান ছোৱালীয়ে কি কয় জানে, এই উৰণিডাল লৈ কি ফৈদা আছে বোলে, উৰণিয়ে নোলোৱা হৈছে। অঁ, তাৰপাছত পাহ খেলোৱাৰ লগে লগে সকলোৱে দেখি আচৰিত পালে, পাহ ইমান সুন্দৰ, অ' কিনো অপৰূপ কইনা বৰ্ণন নযায়, স্বৰ্গমৰ্ত্য পাতালত হেন কইনা নাই। সকলোৱে কোৱা মতা কৰিছে, বাহ ৰাণী দুইগৰাকী ইমান সুন্দৰ, বাহ স্বৰ্গমৰ্ত্য পাতালৰ ভিতৰত এনেকুৱা কইনা নাই যে ইমান সুন্দৰ দুইগৰাকী চোৱাহে। কিন্তু আমাৰ ভাৰতৰ ৰাজ্য প্ৰজাসকলৰ ভাগ্য ভাল, ইমান ধুনীয়া যে ৰাণী দুগৰাকী পালে। আমাৰ ৰজা যিমান দেখাই শুনাই সুন্দৰ ৰজা, পাণ্ডু ৰজা বৰ সুন্দৰ নহয়, গতিকে তেওঁৰ ওজনত ৰাণী দুগৰাকীও সিমান সুন্দৰী হ'ল। আনন্দ ইতিমধ্যে আকৌ কেইজনমানে ক'লে, ইমান আনন্দৰ মাজত যদি আজি সন্ধিয়া সময়ত মৃগ মাংসৰে যদি ভাত এসাঁজ খাব পোৱা হয় আৰু কিমান আনন্দ লাগিলে হয়, দেখিছেনে? লগে লগে কেইজনমানে গৈ মন্ত্ৰীক ক'লে এই কথাটো, আৰু মন্ত্ৰীয়ে গৈ ৰজাক ক'লে, আজি ৰজা প্ৰজাসকলৰ বৰ আনন্দ, কিন্তু এতিয়া মৃগ মাংসৰে ভাত খোৱা এটা আশা কৰিছে। লগে লগে পাণ্ডু ৰজাই ক'লে, চিন্তা নাই, প্ৰজাৰ শান্তিয়ে মোৰ শান্তি। মৃগ কেইটা লাগিব? ক'লে দুটা মৃগ হ'লেও হ'ব, ৰাতি সন্ধিয়া ভাত সাজ চবৰে, নহয় বাৰু? তেনেহ'লে হ'ব। কৈছে সৈন্য সমান্ত কেইটামান লৈ যায়, নালাগে, মই অকলে যাম, দুটা মৃগ মাৰি ঘোঁৰাত আলাই লৈ মই আহিম, তোমালোকে ধুমাধুম যা যোগাৰ কৰা। লগে লগে পাণ্ডু ৰজা বনৰ মাজলৈ গুচি গ'ল। বিধিৰ লিখন নযায় খণ্ডন, কাৰ শক্তি আছে তাক কৰিবে মোচন। কীৰ্তিদম মুনিৰ আশ্ৰমখনত সোমালেগৈ। তাত যে কীৰ্তিদম মুনিয়ে আশ্ৰমত ঈশ্বৰ উপাসনা কৰি আছে নাজানে বহুত দূৰত ৰজা। ইতিমধ্যে এগৰাকী মৃগ গৰম হৈ 5টামান মৃগৰ লগত লীলা খেলা কৰি আছে। যেতিয়া লাহেকৈ কীৰ্তিদম মুনিয়ে চকু মেলি চাই এই মৃগৰ লীলা খেলাটো দেখি তেওঁ কামত মত্ত হৈ গ'ল।
কামাতুৰ হৈ গ'ল। হৈ যায় তৎক্ষণাৎ তেওঁ যুগ বলে তেওঁ এটা মৃগ ৰূপ লৈ কীৰ্তিদম মুনিয়ে সেই মৃগৰ ওপৰত জাপ দিলেগৈ। ইতিমধ্যে বহু দূৰৰ পৰা পাণ্ডু ৰজাই দেখি শৰ প্ৰহাৰ কৰিলে। শৰ আহি লগে লগে মৃগৰ বুকত ঠাহি ল'লে। লগে লগে মৃগ পৰি গ'ল আৰু পাণ্ডু ৰজাই দৌৰি আহি দেখে যে মৃগ, খন্তেক পাছত কিন্তু দেখে যে মৃগ গুচি মুনি হৈ গ'ল। তেতিয়া কীৰ্তিদম মুনিয়ে খেহাই খেহাই কৈছে, তুমি কোন? কৈছে, মই পাণ্ডু ৰজা। মই এই প্ৰেম লীলাটো দেখি ইমান আশাৰে সৈতে মই যুগ বলে মৃগ ৰূপ লৈ মনৰ আশা পূৰ্ণ কৰিবৰ কাৰণে আগবাঢ়িছিলোঁ। তুমি আহি মোক মৃত্যুদণ্ড দিলা। গতিকে তোমাক মই অভিশাপ দিলোঁ, তুমি তিৰি সংগত নাৰী সংগত যিদিনাই প্ৰৱেশ কৰিবা সেইদিনাই মৃত্যু হ'বা, যোৱা। লগে লগে আজি পাণ্ডু ৰজা সকলো শেষ। লগে লগে মৃগ বাদ দি ঘোঁৰাত উঠি গুচি আহি ৰাজপ্ৰসাদ পোৱাৰ লগে লগে সকলোৱে আগুৰি ল'লে। পাণ্ডু ৰজাই কান্দিছে আৰু কুন্তি আৰু মাদ্ৰী দুয়ো ন কন্যাই মানে আগবাঢ়ি গৈছে। মহাৰাজ কি হ'ল? কৈছে, তোমালোকে মোৰ গাত হাত নিদিবা। তোমালোকে স্পৰ্শ কৰাৰ লগে লগে যদি মোৰ কামভাৱ জাগ্ৰত হয়, লগে লগে এতিয়া মই মৃত্যু হ'ম। আজি কীৰ্তিদম মুনিয়ে মোক অভিশাপ দিলে, তোমালোকক আৰু আজিৰ পৰা মই চোৱাৰ ক্ষমতা শক্তি আৰু নাই। লগে লগে তাৰপাছত পাণ্ডু ৰজা কেনেকৈ মৰিলে আপোনাৰ দীঘল কথা, মই নাযাওঁ বাৰু। পাণ্ডু ৰজাৰ মৃত্যু হ'ল। সেই ব্ৰহ্ম হত্যা পাপৰ ফলত আজি স্বৰ্গত যাব পৰা নাই। তেতিয়া দেৱঋষি নাৰদে ব্ৰহ্মাক ক'লে, যদি এই পাপৰ ফলে পাণ্ডু ৰজা স্বৰ্গত যাব পৰা নাই, তেনেহ'লে কি উপায় কৰিলে পাণ্ডু ৰজা স্বৰ্গত যাব পাৰিব? ক'লে, তেওঁৰ পুত্ৰসকলে যদি ৰাজক্ষু যজ্ঞ পাতি দিব পাৰে, তেনেহ'লে সকলো পাপ নাশ কৰি স্বৰ্গত যাব পাৰিব। লগে লগে আহি দেৱঋষি নাৰদে ৰাজা যুধিষ্ঠিৰক ক'লে। তেতিয়া লগে লগে পাঁচ পাণ্ডৱে ৰাজক্ষু যজ্ঞ পাতিলে। শেষৰ আহুতি দি আহুতিটো দিয়াৰ লগে লগে ওপৰৰ ফালে সকলোৱে চাই ঋষিমুনিসকলে দেখা পাইছে আজি পাণ্ডু ৰজা স্বৰ্গযাত্ৰা কৰিলে। তেতিয়া ৬০,০০০ ঋষিমুনিয়ে কৃষ্ণক সুধিলে, প্ৰভু, এতিয়া ৰাজক্ষু যজ্ঞ ইমান ডাঙৰ যজ্ঞ, সোণ সুবৰ্ণ বস্ত্ৰ অলংকাৰ দান কৰিব লাগে, হাতী ঘোঁৰা দান কৰি আছে। সেইকাৰণে পাণ্ডু ৰজাই গতি পালে। কলিত কিন্তু মনুষ্যসকলে সোণ সুবৰ্ণ দান কৰিব নোৱাৰিব, হাতী ঘোঁৰা দান কৰিব নোৱাৰিব, বস্ত্ৰ অলংকাৰ দান কৰিব নোৱাৰিব, তেনেহ'লে কি হ'ব? এই তেতিয়া পৰম প্ৰভু কৃষ্ণই আজি ৬০,০০০ মুনিক মানে পৰামৰ্শ দিলে, কলিত যিসকলে মহাভাগৱত পাতিব, ভাগৱতৰ যজ্ঞই হ'ব ৰাজক্ষু যজ্ঞৰ ফল। আজি যিসকল সেৱকীয়ে এই যে মহাভাগৱত পাতিলে, এয়া তেওঁলোকৰ ৰাজক্ষু যজ্ঞৰ ফল আজি পাব। তেওঁলোকৰ পিতৃ পিতামহ আতা পিতাসকল যদি কোনোবা পাপত পৰি যদি নৰকত আছিল, আজি তেওঁলোকে স্বৰ্গযাত্ৰা কৰিব পাৰিব। এই কথাটো মই কোৱা কথা নহয়, ৪ বেদ ছদশাস্ত্ৰ ১৮ পুৰাণে কোৱা কথা। গতিকে মন কৰিছে, আজি ৪০ বছৰ ৩৫ বছৰ আগৰ কথা কৈছোঁ। বহু আগৰ পৰা কেতিয়াবা কেতিয়াবা ক'ৰবাত এখন ভাগৱত পাতে। যেতিয়া এই কথাকণ শাস্ত্ৰ ভাগৱতে পোৱাতে আজি মই অসমখনতে দেখিছোঁ, অসমৰ বাহিৰতো দেখিছোঁ, সকলোৱে ভাগৱত পতা হ'ল যে ভাগৱতে হ'ল কলিত ৰাজক্ষু যজ্ঞৰ ফল আদায় কৰিব পৰা ক্ষমতা যদি আছে, মহাভাগৱতৰ আছে, হয়নে? এতিয়া মন কৰক, আপোনালোকে আজি ভাগৱত শুনি সকলোৱে যিটো শান্তি পাইছে, সেই শান্তিটো আপোনাসকলে তাৰ চিন্তাটো ক'ত দিব? যিসকল সেৱকী, যিসকলে এই পাতিছে অনুষ্ঠান, সেইসকলক দিওঁ, হয়নে? আৰু সেইসকলৰ কাৰণে আজি ময়ো আজি আহি আপোনাসকলৰ পাও ধূলি লোৱা সুবিধাকণ পাইছোঁ। গতিকে ময়োতো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগিব, সেইসকলক শান্তি দিয়ক বুলি ক'বাই লাগিব, নক'লেও নহ'ব, নহয় বাৰু? গতিকে এয়াই হ'ল মহাভাগৱত যজ্ঞ। গতিকে আজি কলিত দেশে বিদেশে গাঁৱে ভূঞে ঘৰে সকলোতে ভাগৱত পাতা আৰম্ভ কৰিছে। গোবিন্দ যাওক। কৃষ্ণ আহিন শৈশৱে গোপী পানী কৃষ্ণ কবাবৰে ফুৰি ফুৰি
সন্ত জল হৰি বঢ়িয়া। এ ৰাম হাঁহিয়া শান্তৰে কৌতুকে আন্তৰে কাকু আলি যুৱ ৰান্ত দামোদৰে বঢ়িয়া। কৃষ্ণে এৰে এক ভীতি হুইয়া জুলি বান্তি কৌতূহলে খেলে যমু নাট জল ঝান্তি প্ৰকাশে বদন চন্দ্ৰ দেখিৰ নিমল যেন ফুলি আছয় শাৰী সুবৰ্ণ কমল বঢ়িয়া। এ ৰাম কটু গোপী সবে হাসি দৰ্শন প্ৰকৃতি অধৰে দশে কুৰি বেৰি কৃষ্ণক সাৱতি কটু ঠাকৈ গোপী দুয়ো হাতে ধৰি কটু সিঞ্চয় জল কৃষ্ণক আৱৰি এতিয়া আজি গোপীসকলৰ আৰু কৃষ্ণৰ এই লীলাটো আমাক কৈ আছে। এতিয়া গোপীসকলে বাৰু মনতে ভাবি গৈছিলনে আমি পৰমপ্ৰভু ভগৱন্তৰ ওচৰত যদি ৰাসলীলা কৰা হয়, পৰমপ্ৰভু ভগৱন্তক যদি সন্তুষ্ট কৰিব পৰা হয়, তেনেহ'লে আমি গতি পাম? নাই, ভাবা নাই, হয়নে? তেওঁলোকে কেৱল কামতহে উন্মত, কামত পগলা হৈয়ে আজি কৃষ্ণৰ পৰা কি বস্তুটো আদায় কৰিলে? শালুক্য মুকুতি। সেইকাৰণে আমাক এইখিনিত বুজাইছে আমিও ভাগৱত শুনিলে কি হয় সেই লোকসকল তাৰ বিচাৰ ল'বলগীয়া নাই। মাত্ৰ যদি ৰাইজে ভাগৱত শুনিছে আপুনিও একান্ত চিৰে ভাগৱত শুনক। হৰিনাম ল'লে তাৰ পৰা কিমান বস্তু পায় এইকণ বিচাৰ আপোনাসকলে ল'বলগীয়া নাই। হৰিনাম শুনকচোন, নহয় কাই মন বাইক এক কৰি যদি আপোনাসকলে শাস্ত্ৰ ভাগৱত শুনে, হৰিনাম হৰি কীৰ্তন শুনে, গাই কয়, তেনেহ'লে তাৰ পৰা আপোনাসকলে কি বস্তুটো পাব সেইটো পাই যাব। মোৰ বয়স তেতিয়া 10 বছৰমান তেনেকুৱা, বোধ হয় 9 বছৰ 10 বছৰ তেনেকুৱা হ'ব, পাহৰিছোঁ বাৰু। সেই সময়ত মই ভাওনা এখন চাইছিলোঁ, তেতিয়া বঙালী ভাওনা। আৰু তেতিয়া যুগত বঙালী ভাওনা কৰিলে কি ওলায় জানে? বিবেক ওলায়, বিবেকে গান গায়, হয়নে নহয় গোসাঁই? আপোনালোকে কওক। আজিকালি নাগায় বাৰু, তেতিয়া যুগত। তেতিয়া ৰজাটো কিবা এটা বিপদত পৰিলে, পৰাৰ লগে লগে তেতিয়া বিবেক এটা ওলাইছে। বিবেকটোৱে গান এটা গাইছিল, যুৱক যুৱতী প্ৰজন্মসকল কাণ নিব আপোনালোকে। কৰ্তব্য কৰি যা সংসাৰতে, লাভৰ আশা এৰি দিয়া। কৰ্তব্য কৰি যা সংসাৰতে, লাভৰ আশা এৰি দিয়া। অন্যায় অনীতি তুমি নকৰিবা, হৃদয়ত সত্য জীয়াই ৰাখিবা। ইয়াৰ পাছত আৰু বহুত গাইছিল, কিন্তু মোৰ মনত নহ'ল। এই দুটা ভাগি মনত ৰাখি লৈ আহিলোঁ। লৈ আহি পাছদিনা বোপাইক সুধিছোঁ, বোপাইও বিবেকটোৱে ইমান ধুনীয়া সুৰ দি গান এটা গালে, গীত এটা বঢ়িয়া লাগিল, কিন্তু বহুত গালে, দুটা ভাগি কিন্তু মুখত লৈ আহিছোঁ, মনত লৈ আহিছোঁ। তাৰ অৰ্থটো কি কোৱাচোন? কৰ্তব্য কৰি যা সংসাৰতে, লাভৰ আশা এৰি দিয়া, তাৰ অৰ্থটো কি মোক বুজাই দে। তেতিয়া মোক বোপায়ে কৈছে, তুমি মানুহ জন্ম লৈছা নহয়, মানুহ পেটতে জন্ম লৈছা,
কুকুৰ মেকুৰী গৰু ছাগলী পেটত জন্ম লোৱা নাইতো, বোলো নাই। তেনেহ'লে তুমি মানুহ কৰ্ম কৰি যোৱা, মানুহে ভাল পোৱা কৰ্ম কৰি যোৱা, আৰু কৰ্তব্য কৰি যোৱা, সংসাৰতে লাভৰ আশা এৰি দিয়া। সেই কৰ্ম কৰি যাওঁতে তোমাৰ লাভ হয়নে লছ হয়নে সেইডাল চিন্তা তুমি কৰিবলগীয়া নাই, পৰম প্ৰভু ভগৱন্তে কৰিব। মই বুজিলোঁ। আৰু এটা ফাঁকি, অন্যায় অনীতি তুমি নকৰিবা, হৃদয়ত সত্য জীয়াই ৰাখিবা। তাৰ অৰ্থটো কি? তেতিয়াই মোক বোপায়ে কৈছিলে, তুমি মনুষ্যৰ জন্ম লৈছা, কাৰো অন্যায় নকৰিবা, উৰণ বুৰণ গজন ভৱন চাৰিমুঠি দিব, কাকো হিংসা নকৰিবা, কাৰো অসৎ কৰ্ম নকৰিবা, নিজৰ কৰ্তব্য মনুষ্যৰ কি কৰ্ম তাকে কৰি যোৱা, আৰু হৃদয়ত সত্যটো সদায় জীয়াই ৰাখিবা। সত্য মানেই হ'ল সঁচা, আৰু মিছা মানে হ'ল একেবাৰে মিছা, হয়নে? গতিকে এই কথা এতিয়া আজি 4 বেদ চৈধ্যশাস্ত্ৰ 18 পুৰাণৰ মাজত সোমাই মই এইটোৱে পাই গৈছোঁ, উঠি অহা ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকলক মই সেইকাৰণে বুকু ডাঠ কৰি সকলোকে পৰামৰ্শ আগবঢ়াই দিওঁ। হৃদয়ত যিসকলে সত্যটো জীয়াই ৰাখি কৰ্ম কৰি আছে, এদিন তেওঁ জয়লাভ কৰিব পাৰিবগৈ। হয়, স্বামী বিবেকানন্দন দেৱে গ্ৰন্থখনত লিখিছে, সাগৰৰ পানী চুৰ কৰি দেহাত মহাভাৰ নল'বা। তাৰ অৰ্থ কি? হয়নে? সাগৰৰ পানী চুৰ কৰি দেহাত মহাভাৰ নল'বা, তাৰ অৰ্থ বহু প্ৰকাৰে বুজা যায়। যেনেকৈ এজন মানুহে এজন মানুহৰ টকা 500 মাৰিছে, কিন্তু টকা 500 আপুনি মানুহজনৰ মাৰি তেওঁকো দুখীয়া কৰিব নোৱাৰে, আপুনিও 500 টকাৰে ধনী হ'ব নোৱাৰে। সেয়াও এটা সাগৰৰ পানী চুৰ কৰি দেহাত মহাভাৰ নোলোৱা। ই বহু প্ৰকাৰে বুজাই আছে। গতিকে আমি কাৰোবাৰ অন্যায় কৰিলেও তাক যদি ভগৱন্তে কৃপা কৰে, তাৰ মই ক্ষতি কৰিব নোৱাৰোঁ, তাৰ পৰা লাভ নাই। গতিকে সদৌ শেষত স্বামী বিবেকানন্দন দেৱৰ আগমুহূৰ্তত বংগদেশৰ চৈতন্যদেৱে লিখিছে, বংগদেশৰ চৈতন্যদেৱে লিখিছে, অন্যায় অন্যায় অনীতি কৃষ্ণ কৃষ্ণ স্বামী বিবেকানন্দন দেৱে লিখিছে, সতৰ ক্ষয় নাই, অসতৰ জয় নাই। সেই ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল, এজন মানুহে যদি সদায় অন্যায় অত্যাচাৰ অনিয়ম কৰি ফুৰে, সি জীৱনত কোনোদিনে জয় হ'ব নোৱাৰে। আৰু যিজন মানুহে সদায় সত্যত আছে, সেইজনে বুকু ফিন্দাই ক'ব পাৰিব, এদিন মই জয় পতাকা উত্তোলন কৰিম কৰিম কৰিম। এদিন আমাৰ জয় পতাকা উত্তোলন কৰা দিন এটা পৰিব। কোনদিনা পৰিব জানে? যিদিনা আমি সকলোৱে শেষ বিচনাত পৰিম, সেইদিনা জয় পৰাজয় হিচাপ সেইদিনা হ'ব, হয়নে? যদি আপুনি ভাল কাম কৰিছে, আপোনাৰ হৈ কোনোবা 4জন মানে বিষ্ণুৰ দূতে এখন বিমান লৈ আপোনাক আগবঢ়াই নিব। আৰু যদি আপুনি বেয়া কাম কৰিছে, তেনেহ'লে কালফুৰা সফুৰা বেং কামোৱা 3টা যমৰ দূতে পাকজৰিয়ে বান্ধি লোহাৰ ডাঙেৰে কোবাই আপোনাক লৈ যাব। হয়, গতিকে এই বংগদেশৰ চৈতন্যদেৱে দেখিছে, চাৰ মধ্যে মাংসেৰ জোল, চাৰ কামিনীৰ কুল, ঘোঁৰাং নিতাই হৰি হৰি বল। হয়, গতিকে ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল, এইবোৰে হ'ল ভাগৱতৰ মহান মহান একোটি একোটি বাণী। এইকণ বাণী যদি আপোনাসকলে হৃদয়ত লয়, আপোনালোকেও এদিন ক'ব পাৰিব, এইখন পৃথিৱীত মই জয় পতাকা উত্তোলন কৰিম। এদিন আমাৰ জয় পৰাজয় হ'ব, হয়নে? সেইকাৰণে আমাক কয় যে গীতা, ভাগৱত, ভাগৱতৰ 22 স্কন্ধ ভাগৱত, 18,000 ভাগৱতৰ শ্লোক, আৰু গীতাৰ 18 অধ্যায় গীতা। গীতা মানে কি? যিদিনা কুৰুক্ষেত্ৰৰ মহাৰণ হয়, সেইদিনা পৰম প্ৰভু কৃষ্ণই অৰ্জুনৰ ৰথখন লৈ যায়, যেতিয়া সৈন্য সমান্তৰ মাজত সোমোৱাই দিলেগৈ, সেই সময়ত কৃষ্ণই কেইটামান কথা কৈ আছে আৰু অৰ্জুনে কেইটামান প্ৰশ্ন কৰি আছে। সেইখনৰ নামে হ'ল কৃষ্ণ গীতা। ইমানখন গীতা জানো তাত কৈ আছিল সেই সময়ত, যুদ্ধৰ সময়ত? নাই নাই নাই, হয়নে? কেইটামান 7টামান শ্লোক, তাকে যেনিবা লেখি যাওঁতে যাওঁতে 18 অধ্যায় গীতা বনাই দিলেগৈ। হয়, সেইকাৰণে আমাক কৈছে, ক্ষীৰে চুৰ চূড়ামণি ব্ৰহ্মপাশে থিতি, পতি মধ্যে মহাবিষ্ণু কৰে বসতি,
চৈখু মধ্যে কালাচান কৰি আছে ধ্যান নাসিকাত নিতানন্দ মধু কৰে ঘান কৰ্ণত শ্ৰী চৈতন্য গোসাঁই হৈ আছে সাৱধান মুখত ভাদাচ্যবুকি বৰ্তিছ যোগান জীৱাৰ আগে নাৰদ মুনি বজাই সুলভ জীৱাৰ নিচে বচে নদী তাৰ গংগা জল আল জীৱাই সৰস্বতী বামে যে শ্ৰী দাম কণ্ঠত আছে শ্ৰীকাণে বাহুত বলো ৰাম হাতত শ্ৰী গোবিন্দ দানয়দীপতি সপ্তদ্বীপে জগন্নাথ কৰে বসতি নাভি মূলে বকী ব্ৰহ্মা কৰি আছে লীলা লিংগ মূলে শিৱ শক্তি লয় চন্দ্ৰ কলা কটি দেখে বকি আছে নাৰুৱা গোপাল কামিনীৰ সংগে কেলি কৰে ৰসাল আঁঠুত শক্তি থিতি পদে বসুমতী পায় 18 মকামৰ তত্ত্ব এহিসমূহ দায় এহি খব তত্ত্ব কথা যেইজনে জানে আচুক মনুষ্য তুচ্ছ দেৱলোকে মানে সেই লোকসকল এই কথাখনৰ তত্ত্বটো যিসকল লোকে জানিলে সেইসকল নিজেও তৰিলে আনকো তৰাব পাৰিলে হয়নে এয়াই হ'ল মহাদেহ তত্ত্বৰ কথা গতিকে আমাক কৈ যে এইকণ কথা আঁতৰিটো আমি ল'ব লাগিব আঁতৰিটো আমি যিদিনা ল'ব পাৰিম সেইদিনাই মই ক'ৰ পৰা আহিলোঁ ইয়াত কি কৰিব লাগে ইয়াত কি কৰি আছোঁ ইয়াৰ পাছত মই ক'লৈ যাম এই কথাকণ জানি যাম হয়নে আৰু বহু জন্মৰ কথা আপোনালোকে জানিব আপোনালোকে আগত কি জন্ম আছিলে তাৰপাছত এইবাৰ কি জন্ম পালে এই আটাইকণ কথা আপোনাসকলে তাত আঁতৰিটো পাই যাব হয় ধৃতৰাষ্ট্ৰই 100টা জন্মৰ কথা আঁতৰি পাইছিলে যিদিনা কুৰুক্ষেত্ৰৰ মহাৰণ শেষ হয় লগে লগে সঞ্জয়ে ধৃতৰাষ্ট্ৰক কয় মই অকণমান বঢ়াই দিলোঁ বেয়া নাপাব ল'ৰা ছোৱালীসকলে বুজক তেতিয়া সঞ্জয়ে ক'লে মহাৰাজ আপোনাৰ 100টা পুত্ৰ আজি মৃত্যু হৈ গ'ল আৰু আটাইতকৈ আপোনাৰ মৰমৰ পুত্ৰ কোনটো আছিল তেতিয়া ধৃতৰাষ্ট্ৰই কৈছিল দুঃশাসন ইমান মৰম লগা হয় নেকি সৌৱা দুঃশাসনক ভীমে বগাই লৈ বুকু ফালি ৰক্তপান কৰি আছে তেতিয়া ধৃতৰাষ্ট্ৰই বুকত ভুকিয়াই ভুকিয়াই কান্দি আছে বুকু থেথেলা কৰিলে ভুকিয়াই ভুকিয়াই তেতিয়া সঞ্জয়ে কোৱাৰ লগে লগে কৈছে প্ৰাণ কৃষ্ণ কোনফালে আছে মোক লৈ বলা যেতিয়া কৃষ্ণৰ ওচৰত লৈ যায় খাৰ কৰি দি সঞ্জয়ে কৈছে মহাৰাজ এয়া প্ৰাণ কৃষ্ণ আপুনি কি কয় কওক তেতিয়া ধৃতৰাষ্ট্ৰই কৈছে হেৰা প্ৰাণ কৃষ্ণ তুমি যে ভগৱান মই বুজি পালোঁ আৰু তুমি ভগৱান হ'লেও যে তোমাৰ সুবিচাৰ নাই তাকো মই বুজি পালোঁ তুমি তাৰমানে যাক ভাল পোৱা তাক ৰক্ষণাবেক্ষণা দিয়া আৰু যাক বেয়া পোৱা সমূলঞ্চে তাকে নাশ কৰা এয়াইতো তোমাৰ কৰ্তব্য হয়নে মই 100টা জন্মৰ কথা জানো মই কাৰো দুখ কৰা নাই ভুল কৰা নাই অপৰাধ কৰা নাই পাপ কৰা নাই তেনে স্বত্তে তুমি যদি ভগৱান মোক আগে মাৰি নিয়া তাৰপাছত মোৰ 100টা পুত্ৰ মাৰি থাকা তাত মোৰ আপত্তি নাই কোন বিচাৰত তুমি মোক জীয়াই ৰাখি মোৰ 100টা পুত্ৰ মাৰা বেজাৰ দিলা চোৱা অকণমান আগুৱাই আহি পেলাই চোৱা মোৰ বুকুখন ভুকিয়াই ভুকিয়াই থেতেলা কৰিলোঁ আজি তোমাৰ নামত মই আৰু 3 ভুকু দি থৈ গুচি যাম বুলি ধৃতৰাষ্ট্ৰই খুব কান্দি কান্দি হাত দাঙি লৈছে লগে লগে কৃষ্ণ আগুৱাই আহি হাতখনত ধৰি গৈছে মহাৰাজ নামাৰিব আৰু আপোনাৰ বুকুখন ভুকিয়াই ভুকিয়াই থেতেলা কৰিলে কিন্তু আপুনি মোক সকলো পিনে মানে চিন্তাহীন বিচাৰহীন বনাই পেলালে আপুনি 100টা জন্মৰ কথা জানে কৈছে জানো তাৰ আগৰ জন্মৰ কথাটো কিয় পাহৰিলে মহাৰাজ আগৰ জন্মটোৰ কথা আজি মই যুগবলৈ তোমাক মনত পেলাই দিম তেতিয়া তুমি মোৰ নামত আৰু 3 ভুকু দি থৈ যোৱা মোৰ তাত আপত্তি নাই তুমি ইমান কান্দিছা ইমান দুখ লাগিছে মোৰো দুখ লাগি গৈছে হয় কৃষ্ণও আজি দুখিত হৈছে সেইটোকে আমাক কৈছে পৰৰ দুখতো আমি দুখিত হ'বা শিকিব লাগিব পৰৰ হাঁহিত আমি হাঁহিবা শিকিব লাগিব পৰৰ আনন্দ দেখিলে আমিও আনন্দ কৰিব পাৰিব লাগিব আজি ধৃতৰাষ্ট্ৰৰ 100টা পুত্ৰ মৰি আজি কৈছে 100জনী বোৱাৰী অকালতে গাভৰু কালত বিধৱা হৈছে তাতকৈ দুখৰ বিষয় মোৰ কিবা আছে মই এতিয়াও জীয়াই আছোঁ ইয়াৰ আগ মুহূৰ্তত মই বিষ খাই যদি মৰিলোঁ হয় কিমান শান্তি পালোঁ হয় তেতিয়া কৃষ্ণই কৈছে তুমি 100টা জন্মৰ আগৰ জন্মত তুমি এজন ৰজা আছিলা মনত পেলাই দিছোঁ তোমাৰ মনত পৰি যাব তুমি এদিন মৃগ মাৰিবা গ'লা সন্ধিয়া হ'ল সন্ধিয়া সময়ত তোমাৰ ঠাণ্ডা হাত শুকান কাঠ কিছুমান জাপি দি জুই লগাই দি
সোঁহাতে কাৰপাত বাওঁহাতে ধনুপাত লৈ তুমি জুই পুৱাই আছা। মনত পৰিছে ৰজা? হয়, মনত পৰিছে। ওপৰত এটা বালিথোপা চৰাই বাহা আছিল। 100টা মাতৃহীনা পুত্ৰ বাপেক চৰাইটোৱে পালন কৰি আছিল। জুই তাপতে এই পিতৃ চৰাইটো আহি ঢুককৈ মাটিত পৰাত তুমি সোঁহাতে লৈ থকা কাৰপাতে চকুৱে চকুৱে বিন্ধি মাটিত পুতি থৈ দিলা। চৰাইটো অন্ধক হ'ল, কিন্তু মৃত্যু নহ'ল। মনত পৰিছে? হয়, হয়, মোৰ মনত পৰিছে। তাৰ পাছত জুই তাপ লাগি এই 100টা পুত্ৰ পৰি আছে, মৰি আছে, পৰি আছে, মৰি আছে। সদৌ শেষত এই চৰাইটোৱে কি কয়, তোমাক আজি যুগবলে মই শুনোৱাই দিম। তুমি মোক অবিচাৰী বুলি, বিচাৰহীন বুলি তুমি যিমান নিন্দা কৰিলা, আজি কৃষ্ণই কৈছে। শুনা, কৃষ্ণৰ বাওঁ হাতখন লৈ যায়, মানে ধৃতৰাষ্ট্ৰৰ কাণত দি কৈছে, শুনাচোন চৰাইটোৱে কি কৈছিল। এই তেতিয়া চৰাইটোৱে কৈছিল, নৰাধম ৰজা, তুমি ৰজা হৈ যি ইচ্ছা তাকেই কৰিলা। তুমি আগে মোক অন্ধ কৰি লৈ মোৰ 100টা পুত্ৰ মৰা যি বেজাৰ দিলা, তোমাক অভিশাপ দিলোঁ। কোনোবা এটা জন্মত তুমি অন্ধকৈ 100টা পুত্ৰ মৰা বেজাৰত বুকত ভুকিয়াই ভুকিয়াই কান্দিব লাগিব। শুনিলা ৰজা? তেতিয়া ধৃতৰাষ্ট্ৰ কঁপি আছে। হয়, এতিয়া মই কি ভুল কৰিলোঁ? কৃষ্ণই কৈছে, কি ভুল কৰিলোঁ? যোনে যিটো কৰ্ম কৰিছে তাৰ পুতকহে, পাপে বাপকো নেৰে। তুমি আজি 100টা জন্মৰ আগত তুমি এইটো পাপ কৰি থৈছা। মই পাপটো তোমাক নিকাহে কৰি দিলোঁ। এইটো জন্মৰ পৰা তুমি স্বৰ্গত থাকাগৈ আৰু। গতিকে উঠি অহা ল'ৰা ছোৱালী, যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোকে কোনোদিনে বেয়া কাম নকৰিব। দেখিছে 100টা জন্মৰ পাছত আকৌ ভুগিবলগীয়া হ'ল। 11টা জন্মৰ পাছত আজি হৰিশ্চন্দ্ৰ ৰজাই ভোগ কৰিবলগীয়া হ'ল। যেতিয়া চান্দালে লৈ গৈ তেওঁক কিনি লৈ গৈ ভাত এথাল দিছে, এথাল ভাত খাই লোৱা, লৈ তুমি মানুহ পোৱা কামত লাগা, তোমাক মই কিনি আনিছোঁ। হয়নে? এই যে পৃথিৱীত আছে কোনোবাই নিজৰ ঘৈণীয়েকক বেচা মানুহ? আপোনালোকৰ এয়া শুৱালকুছি পেনে বাৰু নিজৰ তিৰোতাক বেচা মানুহ কেইটা আছে কওকচোন, মোক হিচাপটো দিয়ক, লৈ যাওঁ। নহয়, কিন্তু হৰিশ্চন্দ্ৰ ৰজাই ইমান সুন্দৰী পত্নী সভ্যা দেৱীকো বামুণৰ ঘৰত বিক্ৰী কৰিলেগৈ। পাৰিব কোনোবাই নিজৰ পত্নীক বিক্ৰী কৰিবা? কি কাৰণত বিক্ৰী কৰিবলগীয়া হ'ল? পূৰ্ব জন্মৰ পাপৰ ফল। এই তেতিয়া চান্দালে কৈছে, ভাত খাই লোৱা, মানুহ পোৱা কামত লাগা, তোমাক কিনি আনিছোঁ। তেতিয়া আজি হৰিশ্চন্দ্ৰই চান্দালৰ কথা শুনি ভাত দেখি বুকত ভুকিয়াই ভুকিয়াই কান্দিছে, মই কি ভুল কৰিলোঁ। কান্দে ৰজা হৰিশ্চন্দ্ৰ ভূমিত পৰিয়া, পূৰ্বজন্মৰ মহাপাপ মনত ভাবিয়া। কান্দিছে আজি হাই হাই, মোৰ নিচিনা নৰধম কোন আছে? ইমান সুন্দৰ পত্নী মই বিক্ৰী কৰিলোঁ, আৰু পামনে নাপাম আশা নাই আৰু। হয়নে? আৰু মই আজি চান্দালৰ ঘৰত বিক্ৰী হ'লোঁ। চন্দ্ৰ সূৰ্য থকালৈ আজি মই এইথাল ভাত নাখালেও নহ'ব। খোৱা মানে চন্দ্ৰ সূৰ্য থকালৈ মোৰ কুশিয়াতি ৰ'ব। মই ইয়াৰ আগতে যদি মৃত্যু হ'লোঁ হয়, মোৰ পৰিবাৰক যোনেই নিনক তাত মোৰ কি আপত্তি আছিল? এই বুলি যেতিয়া হৰিশ্চন্দ্ৰই দগৰি কান্দেই, হেৰা বিধতা, তোমাৰ নিচিনা নিদাৰুণ, তোমাৰ নিচিনা নিষ্ঠুৰ আৰু পৃথিৱীত মই কাকো দেখা নাই। তুমি এনেকুৱাই লিখনি মাৰিলা বিধতা, তুমি মোক নিজৰ পত্নীক হেৰালোঁ, পুত্ৰক হেৰুৱালোঁ, আৰু আজি চান্দালো ভাত খাবলগীয়া হ'ল। এই বুলি যেতিয়া হৰিশ্চন্দ্ৰই দগৰি কান্দেই, তেতিয়া আকাশবাণী উঠিছে, হেৰা হৰিশ্চন্দ্ৰ, তুমি বিধতাক এনেই নিন্দা নকৰিবা। বিধতাই ইচ্ছা কৰি কাৰো লিখনি নামাৰে। যোনে যি কৰ্ম কৰে সেই কৰ্মৰ ওপৰত ভিত্তি কৰিহে বিধতাই লিখনি মাৰে। তুমি 11টা জন্মৰ আগত যিবোৰ বেয়া কাম বেয়া কৰ্ম কৰিছিলা, তাৰ হৈ তোমাক লিখনি মাৰা হ'ল। এইটো জন্মত তোমাৰ পত্নীক তুমি বিক্ৰী কৰিবাই লাগিব, তুমি চান্দালৰ ভাত খাবাই লাগিব, তুমি মানুহ পুৰি এতিয়া পেট প্ৰৱৰ্তন কৰিব লাগিবই লাগিব। হয়নে? হাতে কোৰ ডাঙলৈয়া ৰহিল শশানে, চান্দাল ভৈল হৰিশ্চন্দ্ৰ দৈবৰ লিখনে। দেখিছা ল'ৰা ছোৱালী, যুৱক যুৱতী প্ৰজন্মসকল, এই দৈব্যৰ লিখনটো কিমান ডাঙৰ বস্তু, তাক এৰাব নোৱাৰে। গতিকে কোনোদিনে আমি
ল'ৰা ছোৱালীসকল নিজে নিজে ভাগৱত শুনি প্ৰতিজ্ঞাবদ্ধ হৃদয়ত আমি কোনোদিনে বেয়া কাম নকৰিম, কোনোদিনে পিতৃ মাতৃক অপমান নকৰিম, কোনোদিনে মোৰ নিজৰ পত্নীক অৱহেলা নকৰিম। পত্নীসকলে নিজৰ হৃদয়ত নিজে প্ৰতিজ্ঞাবদ্ধ, কোনোদিনে মই স্বামীক অৱহেলা নকৰিম। স্বামী লৈ নাৰী পাতে সোণৰ সংসাৰ, স্বামী নহ'লে নাৰী দিনতে আন্ধাৰ। আপোনালোকৰ শিৰৰ সেন্দুৰটো কাৰ কাৰণে? স্বামীৰ কাৰণে, হয়নে? কাণত পিন্ধি থকা ফুলিযোৰ কাৰ কাৰণে? স্বামীৰ কাৰণে। স্বামী ঢুকুৱা দিনা সেইযোৰ পিন্ধিব পাৰিবনে? নোৱাৰে কোনেও পিন্ধিব, দেখিছে? গতিকে এইবোৰ কথা ভাবি আপোনাসকলে নিজক নিজে প্ৰতিজ্ঞাবদ্ধ হওক, মই গুণী হ'ম, মই জ্ঞানী হ'ম, মই পণ্ডিত হ'ম, হয়নে? পণ্ডিত মানে পঢ়া শুনা শিক্ষিত হোৱা পণ্ডিত নহয়, সকলো কৰ্মত যিজনে পাৰ্গত হ'ব তেওঁক কয় পণ্ডিত, হয়নে? এয়াই হ'ল ভাগৱতৰ মহাতত্বৰ বাণী।